নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী কলাক্ষেত্ৰত নিয়োজিত সুৰক্ষা কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ দৰমহা নিয়মীয়াকৰণ পৰিচয় পত্ৰ প্ৰদান ইপিএফ ইএসআইচিৰ সুবিধা প্ৰদানৰ দাবী সমন্বয় সিকিউৰিটি সাৰ্ভিস নামৰ এটা সংস্থাৰ অধীনত কৰ্মৰত আছিল সুৰক্ষা কৰ্মীসকল এছআইআৰ পিএফৰ কাম ৰেগুলাৰ কৰক এছআইআৰ পিএফৰ কাম ৰেগুলাৰ কৰক আমাৰ পৰিচয় পত্ৰ প্ৰদান কৰক আমাৰ কিছুমান দাবী আমি আমাৰ মাজত উত্থাপন হৈছে যিখিনি হ'ল আমাৰ দৰমহা নিয়মীয়া হোৱা নাই প্ৰতি মাহৰ লাষ্টলৈ আমাৰ দৰমহাটো দিবলৈ ৰখাই দিয়ে যিহেতু আমাৰ সকলোৰে এখন ঘৰ সংসাৰ পৰিবাৰ আছে চলিবলৈ বহুত অসুবিধা হয় সেইকাৰণে আমি আমাৰ এমডি ছাৰক অনুৰোধ কৰিম যে আমাৰ দৰমহাটো 10-12 তাৰিখৰ ভিতৰত কৰিলে আমাৰ সবৰে সুবিধা হয় মেইন কথা সেইটোৱেই আৰু ছেকেণ্ডতে হ'ল দ্বিতীয়তে আমাৰ আই কাৰ্ড প্ৰদান কৰক আমাৰ পৰিচয় পত্ৰ যেহেতু নাই আমি ৰাতি ডিউটিত আহিব লগা হয় পুলিচে ৰখালে আমাৰ প্ৰব্লেম হয় আমাৰ আই কাৰ্ড বিচাৰে আমাৰ আই কাৰ্ড দিব নোৱাৰোঁ আমি সেইটো মেইন কথা আৰু তৃতীয়তে আমাৰ পিএফ আৰু ইএসআই নিয়মীয়া কৰক আমাৰ যেহেতু 5 মাহৰ পিএফ ইএসআই কাটি আছে আমি দেখিবলৈ পাইছোঁ যে আমাৰ তাত জমা হোৱা নাই আমাৰ একাউণ্টত গতিকে আমালৈ পিএফ ইএসআই কটা যিখিনি মেছেজ বা আমালৈ আহিব লাগে তেনেকৈ একো অহা নাই আজিলৈকে এইখিনি